everyone. I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। So ইয়াৰে আগতে আমি narrationsৰ কিছু questions কৰিলো আৰু আজিৰ ক্লাছটোত পুনৰ narrationsৰ questions লৈ অনা হৈছে আৰু I hope এইখিনি আপোনালোকৰ কামত আহিব। কাৰণ ইয়াৰে পিছত আমাৰ narrationsৰ এক্সট্ৰাকে আৰু হয়তো ক্লাছ নহবও পাৰে। পিছত গৈ একদম পৰীক্ষাৰ ওচৰত আমি ৰিভিজন কৰিম কিন্তু অকল narrationৰ কাৰণে ডেডিকেটেড ক্লাছ ইয়াৰে পিছত নহবও পাৰে। ৰুলছখিনি বোধ কৰোঁ আপোনালোকে আমাৰ পেইড কোৰ্সত চাইছে আৰু যদি নাই চোৱা ফ্ৰী ক্লাছখিনিৰ ভিতৰতো আমাৰ ইয়াৰে আগতে বহুতো তেনেকুৱা ক্লাছ কৰা হৈছে য'ত narrationsৰ মই ৰুলছ বুজাইছো। গতিকে আই ডোন্ট থিংক এতিয়া আৰু ৰুলছ নতুনকে বুজোৱাৰ প্ৰয়োজন আছে। তথাপিতো কিছু ৰুলছ মই MCQs খিনি সলভ কৰোঁতে চাই গৈছো গতিকে কেৱল PDF টোলৈ ৰৈ নাথাকি আপোনালোকে গোটেই সেশনটো মন দি শুনিলে আপোনালোকৰ ডাউটছ বিলাকো ক্লিয়াৰ হ'ব আৰু বস্তুখিনি এক্সপ্লেনেশ্যন নোহোৱাকে আপোনালোকে নিজে বুজি পাব। ঠিক আছে গতিকে আহক পাৰ্ট 1 টো যেহেতু হৈ গৈছে পাৰ্ট 2 টো আৰম্ভ কৰি দিও আপোনালোক আটাইকে স্বাগতম জনাইছো এই কহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি একেলগে পঢ়ি আছো ADRE আৰু JEE এৰ কাৰণে ইংলিছ সেকশন খিনি বহুত ইম্পৰ্টেন্ট যেহেতু আপোনালোকে জানেই সো নেৰেশন পাৰ্ট 1 টো আমাৰ হৈ গৈছে পাৰ্ট 2 টো আমি আজি আৰম্ভ কৰিম প্ৰথম কোৱেশ্চনটো আমাৰ স্ক্ৰিনত ये रहा Nancy said I may leave tomorrow ঠিক আছে এটো কেনেকুৱা এটা কোৱেশ্চন I may leave tomorrow বুলি কৈছে tomorrow বুলি ক'লে আমি ইউজুয়ালি কি কৰো এটা ইনডাইৰেক্ট নেৰেশনত আমি লৈ যাও আমি লিখো the next day নতুবা the কি লিখো the following day so এটা মই আপোনালোকক শৰ্ট ট্ৰিক ক'ব খুজিছো এনে ইউজুয়ালি এইবিলাকৰ শৰ্ট ট্ৰিক নাথাকে মেথছৰহে শৰ্ট ট্ৰিক থাকে বাট ইয়াতে এটা বস্তু চাই ল'ব আপোনালোকে tomorrow বুলি কোৱাৰ পিছত যিটো আনসাৰ বা যিটো অপচনত the next day নতুবা the following day দিয়া হোৱা নাই যদিহে ৰিপৰ্টিং ভাৰ্বটো ফাৰ্ষ্টত আছে তাৰ পিছতো tomorrowটোৰ কথা the next day বা the following day বুলি কোৱা হোৱা নাই হেকেটা আপোনালোকে চালে গম পাব যে these are not the right answers ঠিক আছে ইয়াতে কি কৰিছে Nancy said that she may leave tomorrow ইয়াতে কি কৰিছে tomorrow দিয়া আছে tomorrow পৰা tomorrow নহয় যেতিয়া আমি ইনডাইৰেক্ট নেৰেশন কৰো তেতিয়া কি নহয় tomorrow নহয় again তাৰ পিছৰটো চাও Nancy said that she might may টো ঠিকে might কৰিলে but tomorrow টো tomorrow হৈয়ে থাকে এইটো কাটি দিম আমি সো অপশন আমাৰ A বা D ভিতৰত আনসাৰটো আছে আমি গম পাই গলো এতিয়া চাব Nancy asked if she should leave the next day I may বুলি কৈছিলে may I বুলি কোৱা নাই question নাই সোধা গতিকে question যদি নোসোধে আমি ইয়াতে if নতুবা whether জাতীয় conjunction ইয়াতে লৈ আনাৰ কোনো প্ৰয়োজন নাই গতিকে ক্লিয়াৰ কাট আনসাৰটো কোনটো হৈ আছে Nancy said that she might leave the next day ঠিক আছে অপশন A will be the correct answer আমি গোটেই কেইটা চালি জাৰি চাই উঠি গম পালো যে বাকি কেইটাত ক'ত ক'ত ভুল হৈ আছে আৰু এটো কিয় কাৰেক্ট ৰাইট আই হোপ আপোনালোকে বুজি পালে ইমান বেছি ডিফিকাল্ট একো বস্তু নাই খালি অকনমান মন দি চালে হয় নেক্সট কোৱেশ্চনৰ ফালে আহিছো the teacher said you are suspended ঠিক আছে কাক কৈছে জেনিফা মুকেই কৈছে the teacher said এক্সপ্লেইন কৰিছে নে ইনফৰ্ম কৰিছে এটা কথা মন দি চাওক যে এক্সপ্লেইন কৰিছে নে ইনফৰ্ম কৰিছে লগালগ আৰু এটা বস্তু চাওক টেন্সটো সলনি কৰিছে নে নাই প্ৰথমটোত লিখা আছে অপশন 8 লিখা আছে the teacher exclaimed that I am suspended you are বুলি কৈছিলে কি টেন্স প্ৰেজেন্ট ইনডেফিনিট টেন্স কাৰণ এইখিনি পেসিভ ফৰ্মত কৈছে যিখিনি ৰিপৰ্টেড স্পীচ সেইখিনি পেসিভ ফৰ্মত আছে পেসিভ ফৰ্মত কি হৈছে বি টো কিহৰ প্ৰেজেন্ট টেন্সৰ বি বহিছে তাৰ পিছত 3 বহিছে আমি গম পাই আছো প্ৰেজেন্ট ইনডেফিনিট টেন্স এটো সো ইয়াতে কি কৰিছে ইয়াতেও প্ৰেজেন্ট ইনডেফিনিটেই হৈ থাকিল ৰাইট সলনি হ'ব লাগিছিল নে নালাগিছিল লাগিছিল কাৰণ যেটো ৰিপৰ্টিং ভাৰ্ব আছে ই পাষ্ট টেন্সত আছে ৰিপৰ্টিং ভাৰ্ব যদি পাষ্ট টেন্সত থাকে ই কি কৰিব লাগিছিল সেই টেন্সটো ফলো কৰিব লাগিছিল অৰ্থাৎ ই প্ৰেজেন্ট ইনডেফিনিটৰ সলনি পাষ্ট ইনডেফিনিট হ'ব লাগিছিল গতিকে I am suspended দিলে কি হ'ব গণ্ডগোল হ'ব the teacher explained to me to suspend এতিয়া explain to কি নহয় order request বা command নহয় গতিকে ইয়াৰে পিছত আমি কেনেকে কি কৰিব পাৰো ইনফিনিটিভ ব্যৱহাৰ কৰিব পাৰো ইনফিনিটিভ কেতিয়া ব্যৱহাৰ কৰা যায় যেতিয়া কি কৰে ইনফিনিটিভ তেতিয়াহে ব্যৱহাৰ কৰা যায় যেতিয়া আমি কি কৰো ইনফিনিটিভ তেতিয়াহে ব্যৱহাৰ কৰা যায় যেতিয়া আমি ইম্পাৰেটিভ সেন্টেন্স লিখো লাগিলে অৰ্ডাৰ হওক নহয়বা সাজেশন হওক নতুবা কি হওক ৰিকুৱেষ্ট হওক ইয়াতে ইনফিনিটিভ ব্যৱহাৰ কৰা হৈছে দ্যাট মিন্স এইটো ভুল এতিয়া আমাৰ কাৰেক্ট আনসাৰটো আমি গম পালো বি নতুবা সি তে আছে সো এইটো এক্সক্লেমেশন নেকি ইউ আৰ সাসপেন্ডেড বুলি যে কৈছে এইটো ইনফৰ্ম কৰিছে তোমাক সাসপেন্ড কৰা হৈছে দিস ইজ নট এনি কাইন্ড অফ এক্সক্লেমেশন ৰাইট গতিকে আমি এক্সক্লেইম বুলি যত দিয়া হৈছে the teacher informed me that I was suspended এইটো হ'ব টিচাৰে আহি কি কৈছিল যে মোক সাসপেন্ড কৰা হৈছে
exclaim কৰা নাই, this is not an exclamation, right? Option C will be the right answer for question number 2. All right, next question ৰ ফালে যাম। ইয়াতে কি কৰিছে, number 3 চাব, Richard said I must attend the meeting. I must মানে কি, must তো আমি জানিব পাৰো, ইয়াৰে যদি past form লিখা হয় আমি must তো কি, must মানে have to, কৰিব লাগিব, ঠিক আছে। ইয়াৰ পৰা গৈ কি হ'ব, had to হৈ যাব, once you turn it into past tense it becomes had to, ঠিক আছে। গতিকে Richard said I ৰ সলনি কি হ'ব, he হ'ব, it was must that he attend the meeting। তাৰ পিছত কি কৈছে, Richard said that he had to attend the meeting। Richard said if he must attend the meeting, ইয়াতে must দিয়া আছে আকৌ if, গতিকে if থাকিলে must হ'ব নোৱাৰে, if থাকিলে must হ'ব যদিহে পিছত আৰু এটা ক্লজ থাকে, যদি সি মিটিং এটেণ্ড কৰিবই লাগে তেতিয়াহ'লে অমুক 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 হ'ব, যদি সি মিটিং এটেণ্ড কৰিবই লাগে তেতিয়াহ'লে সি খোৱা বোৱা এৰি থৈ যাব লাগিব, তেনেকুৱা কিবা এটা কণ্ডিশ্যন থাকিব লাগিব, এটা ডিপেণ্ডেণ্ট ক্লজ লাগিব আমাৰ, ঠিক আছে, এটা ডিপেণ্ডেণ্ট ক্লজ লাগিব, সৰি এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ লাগিব, দিছ ওৱান ইজ দ্য ডিপেণ্ডেণ্ট ক্লজ, ঠিক আছে। ইয়াতে কি কৰা হৈছে সেইটোহে দিয়া হৈছে। তাৰপিছত কৈছে Richard said that he would attend the meeting, সি মিটিংখন এটেণ্ড কৰিব বুলি কৈছিল নেকি, নাই, সি মিটিংখন এটেণ্ড কৰাটো যে জৰুৰী সি সেইটোহে কৈছিল, সি কৰিব বুলি কোৱা নাছিল, সি কৈছিল যে সি মিটিংখন এটেণ্ড কৰিবই লাগিব। এতিয়া কি আছে, Richard said that he had to attend the meeting এটা আছে, আৰু এটা দিছে যে Richard said that it was must that he attend the meeting। ইমান দীঘলীয়াকেতো কোৱা নাই, so short কে যিটো কোৱা আছে যে he had to বুলি ক'লেও আমি মিনিং সেইটোৱে বুজি পাই আছো, গতিকে we can go with option A, without any doubt we can go with option A, ঠিক আছে। so B টো আমি যেনিবা সিলেক্ট নকৰিলো, কোনো প্ৰব্লেম নাই। তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম। Vidushi said we went for a summer trip। Again এটা বস্তু চাব, মই আজি ৰাতিপুৱাৰ সেশনটো কৰোতে যেতিয়া আপোনালোকে এপৰ কাৰণে পঢ়ি আছিল, এপৰ ক্লাছটো কৰোতে মই এটা বস্তু কৈছিলো যে ইয়াতে যিটো ৰিপৰ্টিং ভাৰ্ব আছে এইটো পাষ্টত থাকিলেও যদি ইফালৰ ক্লজটোত দুটা ঘটনা আছে আৰু দুটা ঘটনা কি কৰা যায়, পাষ্টত ডেসক্ৰাইব কৰা যায়, যেনে যেতিয়া মই গৈছিলো সি শুই আছিল, যেতিয়া মই ক্লাছৰুমটোত সোমাইছিলো বনস্মিতা মেম যেনিবা শুই আছিল, ঠিক আছে। আমি তেনেকুৱা ধৰণৰ ডেসক্ৰিপশন দিব লাগিলে পাষ্টত যদি দুটা ঘটনাৰ ডেসক্ৰিপশন দিয়া যায় তেতিয়াহ'লে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত থাকিলেও আমি তাক ইনডাইৰেক্ট স্পীচ কৰোতে সি একে নিচিনাকে থাকে, সি দুটা পাষ্টতে থাকিব, ঠিক আছে, তাৰ কি নহয় টেন্স সলনি নহয়। সো ইয়াতে কি কৰিছে, এটাই বস্তু কৈছে we went কৈছে, we went মানে আমি গম পালো যে this one is V2, হয় নহয়, V2 subject V2 আৰু কি তাৰপিছত অবজেক্ট দিয়া নাই, যেনিবা সামাৰ ট্ৰিপত গৈছিলো বুলি কৈছে, সো আমি গম পাই গলো এইটো পাষ্ট ইনডেফিনিট টেন্স হয়। সো যেতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্টত থকাৰ পিছত ৰিপৰ্টেড স্পীচত কি বহি থাকে, পাষ্ট ইনডেফিনিট টেন্স বহি থাকে, তেতিয়াহ'লে ইয়াৰ পৰা কি হৈ যাব, পাষ্ট পাৰফেক্ট টেন্স গৈ হ'ব লাগিব, পাষ্ট পাৰফেক্ট হ'ব লাগিব গৈ। সো আমি কি কৰিম, Vidushi said that we হ'ব নেকি, we নহয়, কাৰণ তাই সিহঁতৰ কথাহে কৈছিল, তাই সিহঁতৰ কথা কৈছিল, যিহেতু ইয়াতে স্পিকাৰ গৰাকী থাৰ্ড পাৰ্চন, আমি ইয়াতে সেকেন্ড পাৰ্চন এটা লৈ আনিব নোৱাৰো, তাইৰ কাৰণে এইটো ফাৰ্ষ্ট পাৰ্চন হয়, সৰি এইটো আমি ইয়াতে ফাৰ্ষ্ট পাৰ্চন এটা লৈ আনিব নোৱাৰো, যিহেতু স্পিকাৰ গৰাকী থাৰ্ড পাৰ্চন, ৰাইট, স্পিকাৰ গৰাকীয়ে নিজৰ কথা বা নিজৰ গ্ৰুপটোৰ কথা কৈছে, গতিকে উই ডেফিনেটলি নহয়, এই অপশনটো কাটিয়ে দিয়ক। সো আমি কি কৰিম, দে হ্যাড ওয়েন্ট হ'ব নে দে হ্যাড গন হ'ব, দে উড গো হ'ব নেকি, নহয়, উড গো তেতিয়া হ'লেতেন যদিহে উইল গো দিয়া থাকিলেতেন, আৰু ইয়াতে কি দিয়া আছে চাব, Vidushi said that they went for a summer trip, যদি ইমান সিম্পল হ'লহেঁতেন তেতিয়াহ'লে এই ফৰ্মুলাটো নোলালেহেঁতেন, গতিকে কি হ'ব, অপশন সি যিটো দিয়া আছে টেন্স ওয়াইজ, টেন্সৰ ফলো আপ ওয়াইজ, এইটো আমাৰ শুদ্ধ উত্তৰ, অপশন সি ইজ দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 4, ঠিক আছে। ইয়াৰে পিছৰ কুৱেশ্যনটো চাব, কুৱেশ্যন নম্বৰ 5 ফালে যদি আমি আহো, the boss said call him right now, এইটো কি, এইটো এটা অৰ্ডাৰ, ৰাইট, the boss shouted and said to call him right then, এইটো হ'বনে, আৰু কি আছে, the boss said that I must call him immediately, ঠিক আছে। এটা কথা চাওক, এইটো কি হয়, এইটো অৰ্ডাৰ হয়, কল হিম ৰাইট নাও বুলি এইটো চিধা অৰ্ডাৰ দিছে, যেতিয়া অৰ্ডাৰ দিয়া হয় the boss shouted নেকি, চিঞৰি কৈছিল নে নাই, আমিতো নাজানো, চিঞৰি কোৱা বুলি ইয়াতে ক'ত মেনশ্যন আছে, ইয়াতে ক'তো মেনশ্যন নাই, গতিকে আমি কি কৰিব নোৱাৰো, এনে ফলছ একিউজেশ্যন ইয়াতে দিব নোৱাৰো, ৰাইট, the boss asked
to call him right now. Right যদি নাওয়ে হয় তেতিয়াহ'লে saidৰ কি ভ্যালুটো থাকিল পাষ্টত কৈছে কথাটো নাও বুলি গতিকে এতিয়াৰ পক্ষে হেতু নাও হ'ব নোৱাৰে এতিয়াৰ পক্ষে কি হ'ব then হ'ব the boss said that I must call him immediately so I must call him immediately বুলি যদি কয় তেতিয়া এটো কি হৈ যাব ইয়াতে কোট ইনফিনিটিভ ব্যৱহাৰ হ'ল ইয়াতে ইনফিনিটিভ ব্যৱহাৰেই হোৱা নাই কিন্তু আমিতো ৰুলত পাইছিলো যে ইনফিনিটিভ ব্যৱহাৰ কৰিব লাগে যদিহে ডাইৰেক্ট নেৰেশ্যনৰ যদি ৰিপৰ্টেড স্পিচটো ইম্পাৰেটিভ সেন্টেন্স থাকে তেতিয়াহ'লে তাক ইনডাইৰেক্ট কৰোতে আমি কৰবাত নহয় কৰবাত এটা ইনফিনিটিভ ব্যৱহাৰ কৰিবলগীয়া হৈ যায় ইয়াতেতো ইনফিনিটিভ ব্যৱহাৰ কৰা নাই এটা স্টেটমেন্ট দিছে ক্লিয়াৰ স্টেটমেন্ট এটা দিছে যে I must call him immediately গতিকে this one is wrong শেষত গৈ আমি কোনটো চুজ কৰিব লাগিব the boss ordered that he be called বসে অৰ্ডাৰ দিছিল যে তাক কল কৰা হ'ব লাগে এক্স্যাক্টলি হেতুৱেটো কৈছে সো অপশন ডি will be the correct answer for question number 5 দেখাত অলপ টাফ যেন লাগে but this one is not as tough as you think ঠিক আছে number 5 is done number 6 of ফালে আহিছো কি দিয়া আছে চাব David said can we go tomorrow so এটো কি definitely this one is a question right গতিকে David said ক'ত দিয়া আছে David said ক'ত দিয়া আছে এটা কাটি দিব পাৰে again ইয়াতে tomorrow দিয়া আছে ইয়াতে tomorrow দিয়া আছে ইয়াতেও tomorrow দিয়া আছে so আমাৰ correct answer টো ওলাই গ'ল চাই লব David asked হয়নে yes সুধিছে can we go tomorrow is it a yes no question or is it any kind of WH question this is a yes no question clear cut right so can we go tomorrow yes we can or can we go tomorrow no we can't so just yes or no can be the answer for this question so this one will be considered as a yes no question and whenever a yes no question is used in the reported speech we can use if or whether as conjunction in between two clauses of the narration right so David asked if we could so can we could ঠিক আছে can to ইয়াতে কি হৈ গল could হৈ গল go the following day next day হলনি বা tomorrow হলনি ইয়াতে কি হৈছে the following day so this one is absolutely correct option B will be the right answer for question number 6 ঠিক আছে I hope এখিনি বুজি পাইছে আপোনালোকে number 6 is done এবাৰ আমি moving forward to number 7 Ranjan said you cannot park here বাধা দিছে যে তুমি ইয়াতে কি কৰিব নোৱাৰা পাৰ্ক কৰিব নোৱাৰা so Ranjan said that I may not park here may not may কি কৰে probability বুজায় নে probability যদি high probability থাকে তেতিয়া might low probability থাকিলে might বুজায় আৰু যদি high probability may বুজায় আৰু permission বুজায় so I may not park here হ'ব নেকি নহয় demonstrative কি হৈ যাব সলনি হ'ব কাৰণ pronoun change হয় right গতিকে here ইয়াতে হ'বই নোৱাৰে there তিনটাত আছে Ranjan forbade me to park there এতিয়া forbade বা forbid থাকিলে কি হয় infinitive নবহে to park হৈ যাওঁতে কি হৈ গল infinitive হৈ গল so option B will not be the correct answer right Ranjan exclaimed that I couldn't park there আৰু কি আছে Ranjan said to me that I was unable to park there হ'ব নেকি নহয় exclaim টোৱে হ'ব Ranjan exclaimed that I couldn't park there he কৈছিল যে মই তাত পাৰ্ক কৰিব নোৱাৰিম ঠিক আছে option C will be the correct answer for question number 7 ইয়াৰ পিছৰ question টো ফালে যাম number 8 Julia said I cannot attend your wedding cannot or হলনি কি হ'ব cannot or হলনি Julia said that she might not attend our wedding might not বুলি ক'লে probability দেখুৱায় cannot বুলি ক'লে নোৱাৰোৱে unable so might not বুলি ক'লে কি যে মই যাম বুলিয়ে ভাবিছো তথাপিও মানে এনেকুৱা probability আছে যে মই যাব নোৱাৰিব পাৰ again কি কৈছে B টোত Julia said that she could not attend our wedding C কি কৈছে Julia said she cannot কেনেকে হ'ব ইয়াতেও cannot আছে ইয়াতেও cannot হ'ব নেকি নহয় ঠিক আছে Julia said that she wished she could attend our wedding wish কৰিছে নেকি কৰবাত নাই কৰা হোৱা কতো wish কৰা হোৱা নাই এটা কতো কোৱা নাই যে I wish I could attend your wedding নাই কোৱা গতিকে কি option C option B যেটো দিয়া আছে that one will be the correct answer যে Julia said that she could not attend our wedding নোৱাৰিলে হেতেন তাৰ মানে otherwise could not দিলে meaning টো বেলেগ হৈ যায় যে তাই আমাৰ meaning wedding খন কি কৰিব নোৱাৰিলে attend কৰিব নোৱাৰিলে but ইয়াতে said দিয়া আছে গতিকে আমি বুজি লৈছো যে তাই ভৱিষ্যতে যে নোৱাৰিব তাই হেতু কথা কৈছিল সো এতিয়াৰ পক্ষে ভৱিষ্যত নহয় কেতিয়াৰ পক্ষে ভৱিষ্যত যেটো সময়ত তাই কথাখাৰ ব্যক্ত কৰিছিল সেই সময়ৰ পক্ষে ভৱিষ্যতৰ এটা টাইমৰ কথা তাই কৈছিল সো question number 8 ৰ answer হৈ গল option B next question ৰ ফালে আহিছো number 9 কি দিয়া আছে চাব Harish said
will you accompany me there? কি question? Yes no question. গতিকে কি if whether এইবিলাকে বহিব ইয়াতে কি কৰিছে অপশন ডিটোত এটা স্টেটমেন্ট দিছে হৰিশ said to me that I accompany him there ভুল এটা স্টেটমেন্ট দিয়া আছে এইটো স্টেটমেন্ট হ'ব নোৱাৰে কি লাগিব if বা whether লাগিব হৰিশ asked me if I would accompany him there হৰিশ asked if I could accompany him there আৰু কি আছে হৰিশ inquired whether I will accompany him there I will হ'ব জানো নহ'ব হ'ব I would আছে এটা I could আছে কোনটো হ'ব I could হ'ব জানো can you সুধিছে নেকি নাই সোধা will you সুধিছে so will ৰ পৰা কি হ'ব definitely ইয়াতে would হ'ব so option A যেটো দিয়া আছিল নহয় এইটোৱে শুদ্ধ উত্তৰ B C D আমাক নালাগে এইটো ইয়াৰে শুদ্ধ উত্তৰ কৰিবৰ কাৰণে আমাক B C D নালাগে question number 9 হৈ গ'ল এবাৰ আমি যাম কিহৰ ফালে যাম question number 10 ৰ ফালে যাম the librarian said let no student be issued a book till next week কি কৰিছিল যে লাইব্ৰেৰিয়ানে কৈছিল যে কোনো ষ্টুডেণ্টক অহা সপ্তাহলৈকে কোনো কিতাপ ইস্যু কৰি নিদিবা the librarian said এটা কি আছিল the librarian said that no students was to be issued a book till the following week তাৰ পিছত দিছে নেক্সট উইক দিছে নহয় yes আমি কি কৰিব পাৰো এই কেটা বস্তু চাব পাৰো ইয়াতে নেক্সট উইক দিয়া আছে সো অপশন বি ইজ ইনকাৰেক্ট অপশন সি টু নেক্সট উইক দিয়া আছে এটো ইনকাৰেক্ট যেটো সময়ত কৈছিল সেই সময়টোৰ ভিত্তিতহে নেক্সট উইক আছিল আমি কলে পিছৰটো সপ্তাহ বুলিয়ে ক'ব লাগিব মানে যিখিনি সময়ত কথাটো কৈছিল তাৰে পিছৰটো সপ্তাহ অৰ্থাৎ অপশন ডি বা এ এৰ ভিতৰত এটা হ'ব লেটস লুক এট অপশন ডি the librarian said no student was issued a book till the following week এতিয়া চাওক was issued বুলি যদি কওঁ no student was issued a book till the following week তেতিয়া হ'ব জানো let no students be issued তাৰ মানে no students কি হ'ব লাগে no student was to be issued কাকো ইস্যু কৰি দিবলগীয়া নাছিল তাৰমানে no student was issued বুলি দিলে ভুল হ'ব গ্ৰামেটিকেল ষ্ট্ৰাকচাৰটো ভুল হ'ব সো এ যেটো দিয়া আছে দীঘল আনসাৰ এটোৱে শুদ্ধ হ'ব ফৰ কোৱেশ্চন নম্বৰ 10 নিশ্চয় বুজিলে আপোনালোকে আচ্ছা পঢ়া শুনা বাৰু কৰি থাকিম তাৰ মাজতে অকনমান খা খবৰ সুধু দুৰ্গা পূজা আহিল নহয় জানো সো আপোনালোকে যি সময়ত ভিডিওটো চাই আছে নিশ্চয় আমাৰ পূজাৰ সময়তে চাইছে যেহেতু ৰেকৰ্ডেড ক্লাছ সেইকাৰণে কৈছো সো দুৰ্গা পূজাৰ বজাৰ নিশ্চয় কৰিলে আপোনালোকে কৰবাত বিগ বিলিয়ন ডে পাইছে কৰবাত গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল বা কৰবাত স্পেশাল ডিসকাউন্ট চলি আছিল যেটো আমাৰো দুৰ্গা পূজা ডিসকাউন্ট চলি আছে সো আপোনাক কৈছো যদি পূজাৰ বজাৰ কৰি পইচা শেষ হৈ গ'ল এতিয়া কোৰ্স এটা ল'ব লাগিছিল কেনেকে লওঁ বুলি যদি আপোনালোকে ভাবি আছে তেতিয়া হলে আপোনালোকৰ কাৰণে আছে এটা ভাল খবৰ কাৰণ আমি ই কুহিপাতে লৈ আনিছো আমাৰ সকলো বিলাক কোৰ্সেছত আপ টু 20% অফ ফ্ল্যাট 20% নহয় আপ টু 20% অফ আপোনালোকে এই কেদিনত যোৱা 17 সেপ্টেম্বৰৰ পৰা এইটো অফাৰ ষ্টাৰ্ট হৈছে আৰু 17 সেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা শেষ হোৱালৈকে অৰ্থাৎ দশমী দিনা মূৰ্তি উটুৱাই দিয়ালৈকে এই অফাৰ চলি থাকিব গতিকে যদিহে আপোনালোক ইচ্ছুক হয় তেতিয়া হলে দুৰ্গা পূজা শেষ নহতে আপোনালোকে আমাক কন্টাক্ট কৰি লব পাৰে কোৰ্স এটা আৰু কন্টাক্ট কৰিবৰ কাৰণে আমাৰ স্ক্ৰিনৰ ইয়াতে তলত নম্বৰ দুটা অলৰেডি দিয়া হৈছে মই তথাপি কৈ দিছো 913613193570 আকৌ কৈছো this one is our landline number 3613193570 otherwise you can also contact us through WhatsApp or contact us in our mobile number 70029400127 ঠিক আছে 70029400127 otherwise you can also log into our website www.ekuhipath.com and then you will be you'll be able to find out all the discounts all the offers that which are going on regarding our courses right so durga puja offer এটো থাকিল আপোনালোকৰ সমুখত এনাউন্সমেন্ট আৰু আপোনালোক আটাইলে বহুত বহুত হাৰদিও শুভেচ্ছা থাকিল এটা ঘুৰি যাও আহক বাকি থকা কোৱেশ্চন আনসাৰস কিনিৰ ফালে কোৱেশ্চন নম্বৰ 11 কি দিছে চাব he said I have been a great mentor have been আছে ইজি হৈ গল আমাৰ কাৰণে আমি কি কৰিম এই have been ৰ জায়গাত আমি had been বহুৱাই দিম he had been বাকিখিনি কি হ'ব আইৰ ফলনি হি হ'ব pronoun change হৈ পেলে হয় নহয় হি হ'ব বাকিখিনি একে থাকিব so he said that he had been a great mentor আছে he said that he was আছে tense to কি কৰি দিলে ভুল কৰি দিলে be verb টোৱে তাৰ পিছত আছে he exclaimed that exclaim কৰিব লগা আছে নেকি নাই exclaim কৰিছে যদিও ভুল and moreover ইয়াতে কি কৰা আছে be verb টো ভুলকে দিয়া আছে কাৰণ have been to কি have been to usually present perfect continuous use হয় so have been or পৰা had been হয় আমি সবে জানো when the reporting verb is in past
তাৰপিছত কৈছে he said that he has been হ'বনে নহয় has been হলে আমি কি কৰি দিওঁ টেন্সটো সলনিয়ে নকৰিম টেন্সটো সলনি কোনটোত কৰা হৈছে অপচন এ ত কৰা হৈছে so a will be the correct answer for question number 11 I hope এইখিনি বুজি পাইছে আমাৰ নিৰ্মল ছাৰে কোৱাৰ নিচিনা আশা কৰো ক্লিয়াৰ ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাব বিচাৰিছো number 12 ইয়াতে কি দিছে চাব convert the indirect speech into direct he exclaimed sadly that he was undone এতিয়া কি কৰিছে he said I am undone এটা কথা চাওক এক্সক্লেমেশ্যন এটা আছে নে নাই এক্সক্লেইম কৰিছে নে নাই ডেফিনেটলি এক্সক্লেইম কৰিছে সো যদিহে he said I am undone বুলি কয় তেতিয়া এক্সক্লেমেশ্যন ক'ত আহিল ইয়াতে না এক্সক্লেমেশ্যন আছে না ইন্টাৰজেকশ্যন আছে গতিকে এইটো তাৰে ডাইৰেক্ট স্পীচ হ'ব পাৰে নে নোৱাৰে ঠিক তেনেকে অপচন ডি টো হ'ব নোৱাৰে এতিয়া অপচন বি আৰু চি চাওক ভালকে যে এলাস আই এম আনডন একে নিচিনাকে কৈছে বাট ইয়াতে কি কৰা আছে ইন্টাৰজেকশ্যনৰ পিছত এটা এক্সক্লেমেশ্যন মাৰ্ক দিয়া আছে ইয়াতে ইন্টাৰজেকশ্যনৰ পিছত ফুল ষ্টপ দি দিছে ফুল ষ্টপ এটা বাক্যত দুবাৰ বহিব নেকি নবহে কেতিয়াও বহিব নোৱাৰে গতিকে এইটো গ্ৰামেটিকেলি ভুল আৰু লগতে ইন্টাৰজেকশ্যনৰ পিছত ইউজুৱেলি আমাক কি লাগে whenever it's a direct speech আমাক এটা কি লাগে এক্সক্লেমেশ্যন মাৰ্ক লাগে কাৰণ এইটো এক্সক্লেমেটৰী হয় নহয় সো অপচন বি যেটো দিয়া আছে that one will be the correct answer for question number 12 ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনটো চাব number 13 ৰ ফালে আহিছো আতিফ said there is a mouse inside the box আতিফে কৈছিল যে কি আছে বক্সটোৰ ভিতৰত এটা মাউস আছে এতিয়া এটা বস্তু মন কৰক বাক্যটো বাকিখিনি বাদ দিয়ক লাষ্টৰ ফালৰ পৰা চাই যাওকচোন ক'ত শুদ্ধ আছে ক'ত ভুল আছে বুজিয়ে পাই যাব ইনসাইড কি কৈছে দ বক্স কৈছে সো ইয়াতে কি কৰিছে ইনসাইড দ্যাট বক্স দিয়া আছে ইয়াতে কি কৰিছে দ বক্স ইয়াতেও দ বক্স দিয়া আছে এতিয়া এটা কথা হল দেয়াৰ ইজ এ মাউস কেতিয়া কৈছিল আগতেই কৈছিল দেয়াৰ ইজ ইয়াতে কি কৰা আছে দেয়াৰ ওৱেৰ গতিকে এটা মাউস যদি থাকে তেতিয়াতো প্লুৰেল হৈ যাব নোৱাৰে সো বিভাৰ্বটো কেনেকে প্লুৰেল বিভাৰ্ব হ'ল সো ইয়াতে অপচন ডি টো এবসলিউটলি ৰং ৰাইট অপচন বি টো ৰং এই কাৰণে কৈছো কাৰণ ইয়াতে কি কৰিছে টেন্সটো পৰিৱৰ্তন নকৰিলে এতিয়া এটা কথা চাওক টেন্স পৰিৱৰ্তন হৈছে অপচন এ আৰু সি হৈছে সো আতিফ said that there was a mouse inside the box আতিফ said that there was a mouse inside that box গণ্ডগোলটো ক'ত হৈ আছে বুজিছেনে আমাক দ্য বক্স বুলি কওঁতে কি কৰিছে ডেমনস্ট্ৰেট কৰি দিয়া নাই এটা বক্সৰ কথা আমি বুজি পাইছো যিটো বক্স একমাত্ৰ বক্স তাতে দ্য বা ডেফিনিট আৰ্টিকেল কেতিয়া ব্যৱহাৰ হয় একমাত্ৰ বস্তুৰ কথা ক'বলৈ নতুবা পূৰ্বে মেনশ্যন কৰি থোৱা বস্তু এটাৰ কথা ক'ব কাৰণে দ্য ব্যৱহাৰ হয় সো যদিহে দ্য ব্যৱহাৰ হৈয়ে আছে আমাকতো দিছ বুলি কোৱা নাই যদি দিছ বুলি ক'লেহেঁতেন তেতিয়াহ'লে এই ডেমনস্ট্ৰেটিভটো প্ৰনাউন চেঞ্জৰ ক্ষেত্ৰত পৰি পেলাই কি হৈ গ'ল হয় দিছৰ পৰা দ্যাট হৈ গ'লহেঁতেন সো ইয়াতে যে দ্যাট হৈ আছে ইয়াতে দিছ ক'ত আছে ইয়াতে দিছ ক'তো নাই গতিকে এইটো শুদ্ধ উত্তৰ নহ'ব সো অপচন এ যেটো দিয়া আছিল আল্টিমেটলি আতিফ said that there was a mouse inside the box this one will be considered as the right answer for question number 13 বুজি পালো অপচন এ হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনৰ ফালে যদি যাওঁ Joe said ice cream is my favorite জোয়ে কৈছিল যে আইসক্রিম মোৰ ফেভাৰিট যে নহয় জোয়ে কৈছিল আইসক্রিম মোৰ ফেভাৰিট সো জোয়ে কি কৈছিল হিজ ফেভাৰিট ইয়াতে অপচন সি আৰু ডিত কি কাম কৰিছে মাই ফেভাৰিট লিখি দিছে প্ৰনাউন চেঞ্জ হ'ব লাগিছিল হয় নে নহয় যিহেতু জোটো তাৰ নিজৰ কাৰণে ফাৰ্ষ্ট পাৰ্সন আমাৰ কাৰণেতো হি ইজ থাৰ্ড পাৰ্সন ন গতিকে উই হ্যাভ টু এগ্ৰি টু দ্যাট ৰুল উই হ্যাভ টু ষ্টিক টু দ্যাট কাইন্ড অফ pronouns so pronoun change হলে কি হ'ব লাগিছিল মাইৰ পৰা হিজ হ'ব লাগিছিল ইয়াতে so ইয়াতে যেহেতু pronoun change হোৱা নাই অপচন সি আৰু ডি ইজ এন্টায়াৰলি ৰং তাৰ পিছত কি দিছে জো said that ice cream is his favorite জো said that ice cream was his favorite so ice cream যে তাৰ favorite এই বস্তুটো তাৰ কিবা habitual action নে চিৰসত্য এইটো এটাও নহয় এইটো জাস্ট এটা সময়ৰ কথা যে সেইটো সময়ত তাৰ আইসক্রিম ফেভাৰিট আছিল হয়তো 10 বছৰীয়া আছিল আজি হয়তো জো 30 বছৰীয়া আজি তাৰ ভাল নালাগিবও পাৰে ৰাইট গতিকে সেই সময়ত ফেভাৰিট আছিল এটো এতিয়াও ফেভাৰিট বুলি আমি ক'ব নোৱাৰো অপচন এ টো নহব হয় কাৰণে ইয়াতে কি হ'ব অপচন বি will be the right answer for question number 4 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চাব নম্বৰ 15 কি দিয়া আছে she said they are my friends ঠিক আছে তাই কৈছিল যে সিহঁত মোৰ বান্ধৱী এতিয়া এটা কথা ডাঙৰ কথা এটা কৰিছে যে she টো কি she টো এটা ফেমিনিন pronoun যদি থাকে ইয়াতে his কেনেকে হ'ব পাৰে ফিমেল জনিয়ে my friends বুলি কোৱাটো আমি his friends বুলি কেনেকে ক'ব পাৰো সো যদি she আছে ইয়াতে
তাইৰ ফ্ৰেণ্ড হ'ব। তাৰ ফ্ৰেণ্ড কেনেকে হ'ব? তাৰ ফ্ৰেণ্ড নহয়, গতিকে অপশ্যন ডি টোত কি কৰি থৈছে? প্ৰনাউন ভুল কৰি থৈ দিছে। চ' যদিও বা বি ভাৰ্বটো শুদ্ধকে লিখিছিল, প্ৰনাউনটো ভুল হৈ আছে, ৰাইট? গতিকে she said that they were my friends কৈছে ইয়াতে। এগেইন কি কৰা হ'ব? they were my friends হ'ব জানো? ইয়াতে কি কৰিছে? she said that they are my friends, ইয়াতে বি ভাৰ্বটো ভুল কৰি দিয়া আছে। মাইটো নহয়, she said that they are his friends হ'ব জানো? নহয়, ইয়াতে একচুৱেলি কি হ'ব লাগিছিল? her হ'ব লাগিছিল। চ' ইয়াতে একচুৱেলি গোটেই কেইটাতে ভুল কৰা আছে। কাৰেক্ট আনচাৰটো কি হ'ব লাগে? she said that they were her friends, এইটোহে হ'ব লাগিছিলে, ৰাইট? চ' ইয়াতে বি ভাৰ্বো কাৰেক্ট হৈ আছে, প্ৰনাউনো কাৰেক্ট হৈ আছে এই ওপৰত লিখা বাক্যটোত। গতিকে কাৰেক্টটো কি হ'ব? এইটো। অপশ্যন কেইটাত ভুল অপশ্যন আহিছে, ঠিক আছে? কাৰেক্টটো এইটোহে হ'ব ওপৰত থকাটো। নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 16 ৰ ফালে। The shopkeeper said that those clothes were really expensive. Really expensive. The shopkeeper কি কৈছে? Those হলে কি হ'ব? These হ'ব লাগিব। কাৰণ shopkeeper জনে নিজৰ জেগাত থাকি পেলাই কৈছিল। আমি ইয়াৰ পৰা কোৱা কাৰণে those বুলি কৈছো, সেইবোৰ। সি নিজৰ জেগাৰ পৰা কি বুলি কৈছে? এইবোৰ কাপোৰ বহুত দামী, সঁচাকে বহুত দামী। চ' আমি কি কৰিব লাগিব? চ' য'ত ইয়াতে those আছে, আমি these ফলো কৰিব লাগিব, গতিকে those আমি লিখিব নোৱাৰো। চ' অপশ্যন এ টো ভুল ওলাই গ'ল। লগতে where যদি দিয়া আছে, তেতিয়া ইয়াতে কি কৰিব নোৱাৰো? ইয়াতে are হ'ব, কিন্তু those লিখিব নোৱাৰো। এগেইন the clothes আমি লিখিব নোৱাৰো, কাৰণ পইণ্ট আউট কৰি আছে। ইয়াতে কি বহি আছে? ডেমনষ্ট্ৰেটিভ এটা বহি আছে। চ' প্ৰনাউন চেঞ্জ যদি হয়, ডেমনষ্ট্ৰেটিভৰ প্ৰনাউন চেঞ্জ হ'ব। যদি ডেফিনিট আৰ্টিকেল বহি থাকিলহেঁতেন, ইয়াতেও ডেফিনিট আৰ্টিকেলে থাকিব লাগিলহেঁতেন। তাৰ পৰা আহি the হ'ব নোৱাৰে, ড'জৰ পৰা আহি the হ'ব নোৱাৰে, বা দৰ পৰা গৈ ড'জ হ'ব নোৱাৰে। গতিকে যদি এটা জেগাত ড'জ আছে, আমি গম পাম যে ইফালে কি আছে? these থাকিব লাগিব। So these clothes are really expensive. Then কৈছে these clothes were, ইয়াতে অলৰেডি were বহিয়ে আছে, আমি ইয়াতে were বহুৱাব পাৰিম জানো? নোৱাৰো। ডাইৰেক্ট স্পীচত কি হৈ গৈছিল? The shopkeeper said these clothes are really expensive. So option B যিটো দিয়া আছে, it has to be the correct answer anyhow. 16 নম্বৰৰ কাৰেক্ট আনচাৰটো অপশ্যন বি এ হ'ব লাগিব, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন 17 নম্বৰটো ফালে আহিছো। Ravi said that he had taught till 8th grade. He had আছে, তেতিয়া কি হ'ব? আমি গম পালো যে had taught দিয়া মানে ইয়াতে কি কৰিছে? ইয়াতে দিছে past perfect. So যদিহে past perfect দিয়া আছে, তেতিয়া ডাইৰেক্টত লৈ গলে কি হ'ব? ডাইৰেক্ট নেৰেশ্যন যদি কৰি দিওঁ, তেতিয়া ই কেনেকুৱা হ'ব? ডাইৰেক্ট হলে ই হ'ব past indefinite বা past simple হ'ব, ঠিক আছে? past simple নতুবা past indefinite হ'ব। চ' ইয়াতে এটা বস্তুৱে চাওক, I have taught হ'ব নে I had taught হ'ব নে I would have taught হ'ব? would have taught দি দিলে এটা hypothetical situation হৈ যায়। would have taught দিলে পঢ়ুৱালো হেঁতেন হৈ যায়। গতিকে অপশ্যন বি টো ভুল, ঠিক আছে? আৰু এটা কথা, had taught দিয়া আছে, ইয়াতে কি কৰিছে? tense যিটো আছিল সেইটোৱে ইয়াতে দি দিছে। চ' ডাইৰেক্ট নেৰেশ্যনত সেই টেন্সটো একে নাথাকে। I teach, ইয়াতে কি কৰা আছে? প্ৰেজেন্ট ইনডেফিনিট টেন্স দিয়া আছে। প্ৰেজেন্ট ইনডেফিনিটৰ পৰা পাষ্ট পাৰফেক্ট হোৱা ক'ৰবাত পাইছে নেকি? নাই পোৱা। বাট পাষ্ট পাৰফেক্ট ক'ৰ পৰা হ'ব পাৰে? পাষ্ট চিম্পলৰ পৰা হ'ব পাৰে, লগতে প্ৰেজেন্ট পাৰফেক্টৰ পৰাও হ'ব পাৰে। কিহৰ পৰা হ'ব পাৰে? প্ৰেজেন্ট পাৰফেক্টৰ পৰাও হ'ব পাৰে। আমি উদাহৰণ পাইছো এনেকুৱা, ৰাইট? চ' আমি ইয়াতে কি পাইছো? আমি ইয়াতে পাষ্ট চিম্পল পাইছো নেকি? নাই পোৱা। চ' আমি কোনটো চিলেক্ট কৰিম? য'ত প্ৰেজেন্ট পাৰফেক্ট বহি আছে। I have taught till 8th grade. সি কৈছিলে, ৰবিয়ে কৈছিল কি মই অষ্টম শ্ৰেণীলৈকে পঢ়ুৱাইছো, অষ্টম শ্ৰেণীলৈকে পঢ়ুৱাইছো। চ' আনসাৰ উইল বি অপশ্যন বি, ঠিক আছে? নেক্সট কুৱেশ্যনৰ ফালে যাম। নাম্বাৰ 18ৰ ফালে আহিছো। The reporter confirmed that the news was fake. এতিয়া এটা কথা চাওক, ইয়াতে that দুটা বহি আছে নে? ভুল যেন লাগিছে নে নাই? ভুল যেন লাগিছে নে নাই? ভুল যেন লাগিছে যদিও এটা কথা কওঁ, একেটা এটাও ভুল নহয়। কাৰণ ইয়াৰে প্ৰথম যিটো that বহিছে, that is a conjunction. কনজাংচন, ঠিক আছে?
আৰু second time যিটো that বহিছে, what is it? This is a demonstrative. মনত ৰাখিব কি হয় demonstrative. Demonstrative কি কৰে demonstrate কৰে এইটো সেইটো এইবিলাক দেখুৱাই দিয়ে. This one is a pronoun. ঠিক আছে demonstrative. So দুটা that function বেলেগ ইয়াতে. So that পঢ়িব পাৰে একেলগে. So pronounce কৰোঁতে আমি the reporter confirmed that বুলি নপঢ়ো. The reporter confirmed that news was fake. That news মানে সেই নিউজটো ঠিক আছে so আমি কি কৰিম the news দিয়াটো শুদ্ধ নে ভুল এইটো ভুল বুলি আমি আগতে গমেই পাই গল so the reporter said this news is fake ঠিক আছে the reporter said this news has been ইয়াতে be verb টো কি কৰা আছে ভুল কে দিয়া আছে again reporter কি কৈছে that কব নেকি নকয় this বুলিয়ে কব so option C is again wrong option A is the correct answer for question number 8 ঠিক আছে question number 18 ৰ শুদ্ধ উত্তৰটো হৈছে option A আমাৰ নিৰ্মল ছাৰে কোৱা নিচিনা আশা কৰো ক্লিয়াৰ ইয়াৰ পিছৰ কোৱেশ্চনটো ফালে যাম নম্বৰ 19 ৰ ফালে আইছো হেনৰি এক্সক্লেইমড উইথ ৰিগ্ৰেট that he had missed his flight so আমি গম পাইছো যে হি দুখী বা হি অনুতপ্ত কিহৰ কাৰণে কাৰণ হি ফ্লাইট মিছ কৰিলে so হেনৰি said I missed my flight হ'ব নেকি ইয়াতে কোনো ধৰণৰ ইন্টাৰজেকশন নাই কোনো ধৰণৰ এক্সক্লেমেশন নাই জাস্ট এটা সিম্পল স্টেটমেন্ট দিছে যে মই মোৰ ফ্লাইটখন মিছ কৰিলো সো স্টেটমেন্ট থাকিলে এক্সক্লেমেটৰী সেন্টেন্স নহয় হেনৰি said oh I missed my flight হেনৰি said I would miss my flight এটো কি কৰি আছে যে মই মিছ কৰিলো হেতেন বা কৰিবলৈ ভাল পাম তেনেকুৱা আহে হৈছে সো অপচন সি আৰু এ ৰ ভিতৰত চাব লাগে হেনৰি said alas I miss my flight এতিয়া এটা কথা চাওক যে alas ইয়াতে দিছে এটা o দিছে ঠিক আছে দেখাত কোনটো হয় যেন লাগে দেখাত এলাসটো দিয়াটোৱে হয় যেন লাগে কাৰণ এটো প্ৰপাৰ এটা ইন্টাৰজেকশন আৰু ই কি কৰি আছে এটা প্ৰপাৰ এক্সক্লেমেটৰী সেন্টেন্স এটা উলিয়াই আনিছে বাট টেন্সটো চাওক ইয়াতে মেইন ভাৰ্বটো কৰি থোৱা আছে v1 বহুৱাই থোৱা আছে যদি v1 দিয়া থাকে তেতিয়াহলে ইট হ্যাজ টু বি হিজ হ্যাবিচুৱেল একচন যে কি সদায় নিজৰ ফ্লাইট মিছ কৰে সেইটো ইয়াতে কোৱা হোৱা নাই কাৰণ ইয়াতে কি কৰিছে হি হ্যাড মিসড past perfect দিয়া আছে so either it has to be present perfect or it can be past indefinite right ইয়াতে কি কৰিব লাগিব আমি past indefinite যেটো দিয়া আছে we have to follow that one sorry এটো নহয় কাৰণ ইয়াতে এক্সক্লেমেশন নাই oh I missed my flight এইটো অপচন সি যেটো দিয়া আছে এইটো হৈ যাব আমাৰ ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে যদি কিবা প্ৰবলেম আছে তেতিয়াহলে কমেন্টত আপোনালোকে জনাই দিব ঠিক আছে otherwise we can move on to number 20 20 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চাব the policeman said don't cross the speed limit পুলিচমেনে কি কৰি দিছে হকিয়াই দিছে যে স্পিড লিমিটটো পাৰ নকৰিবা the policeman said not to cross the speed limit the policeman asked if I would ইয়াতে সুধা বুজাইছে সুধিছে পুলিচজনে সুধিছে নেকি যে তুমি স্পিড লিমিট পাৰ কৰিবা নে নকৰা নাই সোধা কোনে কোনে এটোৱে হকিয়াই দিছে যে তুমি পাৰ নকৰিবা the policeman forbade me to cross the speed limit আছে the policeman asks ইয়াতে তো টেন্সও হলনি কৰি দিলে obviously কি সোধাও নাছিল আৰু লগতে টেন্সটো কি হ'ব লাগে বেলেগ হ'ব লাগে so আমাৰ কি হ'ব the policeman said not to cross the speed limit আছে the policeman forbade me to cross the speed limit কোনটো হ'ব said আছে নেকি এটো সিধা said বুলি আমি ক'ব নোৱাৰো বাধা দিছিল so option C টো আমি choose কৰিম ঠিক আছে the policeman forbade me to cross the speed limit ঠিক আছে এটো হৈ গল number 20 so আমাৰ questions যিখিনি আছিলে important সেইখিনি ইয়াতে শেষ হৈছে I hope আপোনালোকৰ কামত আহিল so আপোনালোক যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই আপোনালোকৰ কাৰণে আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা ইফালে যেটো দেখিছে আপোনালোকে স্ক্ৰিনৰ লেফট সাইডে যেটো কিউআৰ কোড দেখিবলৈ পাইছে আপোনালোকৰ লেফট মোৰ লেফট নহয় সো আপোনালোকে নিজৰ লেফট সাইডে যেটো কিউআৰ কোড দেখিবলৈ পাইছে এটো হৈছে ইগুইপাত অফিশিয়াল টেলিগ্ৰাম চেনেল সো আপোনালোকে যদি আমাৰ ক্লাছৰ স্কেডিউল বিলাক নাজানে কেতিয়া কি ক্লাছ হ'ব আগতিয়াকে জানিব বিচাৰে বা আমাৰ কোৰ্স বিলাকৰ কথা জানিব বিচাৰে এপ বা ইউটিউবৰ ফ্ৰী আৰু পেইড দুটা ক্লাছৰ কথা জানিব বিচাৰে লগতে জব নোটিফিকেশনস পাব বিচাৰে ডেইলি নিউজ বিলাক পাব বিচাৰে উইকলি নিউজৰ বা উইকলি কাৰেন্ট এফেয়াৰ্সৰ পিডিএফ পাব বিচাৰে আৰু ডেইলি নিউজ পেপাৰ পাব বিচাৰে তেতিয়া হলে definitely আপোনালোকৰ কাৰণে সহায়ক হ'ব আমাৰ টেলিগ্ৰাম চেনেলটো যত অলৰেডি বহু হাজাৰ ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে আপোনালোকে আজিয়ে এই চেনেলটো জয়েন কৰিব বুলি মই আশা কৰিছো আৰু লগতে জনাও ইউটিউবত আপোনালোকে যিসকলে মোৰ ক্লাसेছখিনি চাই আছে আপোনালোকৰ কাৰণে মোৰ ক্লাছেছৰ লিংক আৰু লগতে ক্লাছবোৰ হৈ যোৱাৰ পিছে পিছে পিডিএফ বোৰ মই এই চেনেলটো দি দিওঁ গতিকে যদিহে আপোনালোকে
PDF টো বিচাৰে ক্লাছটোৰ পিছত তেতিয়াহ'লে এই চেনেলটো জইন কৰিব পাৰে দিছ ওৱান ইজ মাই পাৰ্চনেল চেনেল ইমন ছাৰ টিচেছ য'ত অলৰেডি 2000ৰ বেছি ষ্টুডেণ্ট জড়িত হৈ আছে চ' আমি এই দুটা চেনেল আপোনালোকৰ কাৰণে আগবঢ়াই দিছো আপোনালোকৰ নিজৰ লাভালাভ বা আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি জইন কৰিব পাৰে নকৰিলেও জোৰ নকৰো কিন্তু জইন কৰিলে আপোনালোকৰ নিজৰ লাভ হ'ব ক'বলগীয়া ইমানখিনিয়ে আশা কৰো ক্লাছটো চাই আপোনালোকে ভাল পালে যদি বেয়াও পালে কিবা তেতিয়াহ'লে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে বা কিবা নুবুজা থাকে সেয়াও আমাক কমেণ্টত জনাব আমি সেইবোৰ চেক কৰি থাকো আৰু ইয়াৰ পিছৰ ক্লাছত সেই বস্তুখিনি চৰ্ট আউট কৰিবলৈ ট্ৰাই কৰিম গতিকে আজিলৈ ইমানেই ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা থাকিল আনটিল নেক্সট টাইম টেক কেয়াৰ